মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ 6 মাহিলী পৰীক্ষাৰ এখন 2018 চনৰ প্ৰশ্নপত্ৰৰ ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰি চাবা। ইয়াৰ প্ৰতিটো প্ৰশ্ন মই তোমালোকক উত্তৰবিলাক কৰাইও দিছোঁ। গতিকে উত্তৰবিলাকো তোমালোকে চাই যাব পাৰিবা। ইয়াত তোমালোকৰ প্ৰথমতে তোমালোকৰ দিয়া হৈছিলে সমূহ উত্তৰ লিখা 10টা দিছে। পৰস্পৰ মৌলিক সংখ্যাবোৰৰ সাধাৰণ উৎপাদক কি? গতিকে মনত ৰাখিবা তোমালোকে পৰস্পৰ মৌলিক সংখ্যা দুটাৰ সাধাৰণ উৎপাদক হৈছে 1। গতিকে তোমালোকে ইয়াক উত্তৰ 1 বুলি লিখিব পাৰিবা। অংক কেইটা? তোমালোকে লিখিবা অংক 10টা। অংক 10টা হৈছে তোমালোকৰ ইয়াত ব্ৰেকেটত মই লিখি দিছোঁ 0, 0, 1, 2, 3, 4, 5, 6 আৰু 9। ইয়াৰ পিছত তোমালোকে চাবা 4 হৰণ 4টোক যদি আমি 1ৰে হৰণ কৰোঁ তাৰ উত্তৰ কিমান পাম? তোমালোকে লিখিবা 4ৰে যদি 1ৰে যদি আমি 4 হৰণ কৰোঁ উত্তৰ ওলাব 4। ইয়াৰ পিছত তোমালোকৰ ডি নম্বৰটো দিছে 2ৰে বিভাজ্য যোৱা। ইয়াত যোৱা হ'ব লাগিছিলে, থাকি গ'ল। 2ৰে বিভাজ্য সংখ্যা এটা লিখা। গতিকে 2ৰে বিভাজ্য যোৱা সংখ্যা এটা হৈছে তোমালোকৰ 12 লিখিব পাৰিবা, 8 লিখিব পাৰিবা। তাৰপিছত তোমালোকে 4, 5, 4, 10 এইবিলাক লিখিব পাৰিবা। গতিকে মই উত্তৰ তোমালোকক লিখিছোঁ 12। তোমালোকে 12 লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিয়া হৈছে 203 সংখ্যাটো যুগ্ম নে অযুগ্ম? গতিকে তোমালোকে লিখিবা 203 সংখ্যাটো হৈছে যুগ্ম, অযুগ্ম। গতিকে তোমালোকে 203 সংখ্যাটো ইয়াত যুগ্ম লিখা আছে। গতিকে তোমালোকে কি কৰিবা? এইটো যুগ্ম নহ'ব। গতিকে তোমালোকে এইটো লিখিবা অযুগ্ম। এই যুগ্মটো কাটি দিবা আৰু ইয়াত তোমালোকে লিখিবা অযুগ্ম। অযুগ্ম বুলি লিখিবা। ইয়াত ভুল হৈ গ'ল। গতিকে তোমালোকে ইয়াৰ পিছত চাবা যিকোনো এটা মৌলিক সংখ্যা লিখা। গতিকে মৌলিক সংখ্যা তোমালোকে দেখিছা, মৌলিক সংখ্যা মই 3 লিখিছোঁ। তোমালোকে 5ও লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিয়া হৈছে যুগ্ম সংখ্যাৰ প্ৰকাশ ৰাশিটো লিখা। যুগ্ম সংখ্যাৰ প্ৰকাশ ৰাশিটো হৈছে 2n লিখিবা, 2n। ইয়াৰ পিছত নেক্সট তোমালোকৰ কি আছে চাওঁ। 6 এটা মৌলিক উৎপাদক লিখা। 6 এটা মৌলিক উৎপাদক হৈছে তোমালোকে 2 লিখিবা বা 3ও লিখিব পাৰিবা। এযোৰ যমজ মৌলিক সংখ্যা লিখা। এযোৰ যমজ মৌলিক সংখ্যা হৈছে তোমালোকৰ 5 আৰু 7, যাৰ মাজত তোমাৰ পাৰ্থক্য কিমান থাকে? 2 থাকে। ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্নটো আহিছিলে 64 ৰুট 64 মানে বৰ্গমূল 64 বৰ্গমূল কিমান? গতিকে তোমালোকে 8 লিখিবা। ইয়াৰ পিছত উত্তৰ লিখা। 2 নম্বৰ তোমালোকৰ দিছে ইয়াত তোমাক ৰোমান সংখ্যাত লিখা আছে, তোমাক দশমিক পদ্ধতি লিখিবলৈ গৈছে। গতিকে তোমালোকে লিখিবা চি 3টা আছে। গতিকে চি 3টা মানে 100 3টা যোগ কৰিবা আৰু x 3টা আছে। গতিকে তোমালোকে 10কে 3টা যোগ কৰিবা আৰু 1 3টা যোগ কৰিবা। গতিকে তোমালোকে পাবা ইয়াৰ পিছত 333 হ'ব। ইয়াৰ পিছত তোমালোকে লিখিবা আখৰে লিখা। আন্তৰ্জাতিক পদ্ধতি লিখিব গৈছে। গতিকে তোমালোকে লিখিবা 252,80,513 ইয়াত লিখি দিয়া হৈছে। গতিকে তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পিছত 789 লগত 23 যোগ কৰি পোৱা সংখ্যাটো যুগ্ম নে অযুগ্ম লিখা। গতিকে আমি 798 আৰু 23 যোগ কৰিলোঁ, পালোঁ কিমান? 812। 812টো এটা হৈছে যুগ্ম সংখ্যা। গতিকে মই ব্ৰেকেটত লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা ভালদৰে চাই ল'বা। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। ৰুট 9 আৰু ৰুট 16ৰ মান নিৰ্ণয় কৰা। গতিকে ৰুট 9ৰ মান হৈছে তোমালোকে জানা, ৰুট 9ৰ মান হৈছে তোমালোকৰ 3 আৰু ৰুট 16ৰ মান হৈছে তোমালোকৰ 4। গতিকে 3 আৰু 4 যোগ কৰি তোমালোকৰ হ'ব 7। ইয়াৰ পিছত লিখিবা তোমালোকে অংকৰে লিখা। আন্তৰ্জাতিক একক পদ্ধতি লিখিবলৈ কৈছে। গতিকে তোমালোকৰ ইয়াত কি দিছে? 635,619,203। গতিকে তোমালোকে এইদৰে লিখিবা 635,579,579,000 আৰু তোমালোকৰ 3 এইদৰে লিখিবা। কমাই মই যিদৰে লিখিছোঁ এইদৰে তোমালোকে লিখিবা। উদাহৰণসহ পূৰণৰ ক্ৰম বিনিময় বিধিটো লিখা। এই অংকটো মই কৰাই দিয়া নহ'ল, থাকি গ'ল। গতিকে তোমালোকে নিজে কৰি চাবা এবাৰ। ইয়াৰ পিছত দিছে তোমালোকৰ 1ৰ 2টা ধৰ্ম লিখা। 1ৰ 2টা ধৰ্ম হৈছে, মই তোমাৰ ধৰ্মবিলাক লিখি দিছোঁ ইয়াত, তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পিছত দিছে 1ৰ লগত যিকোনো এটা সংখ্যা যোগ কৰিলে তাৰ পিছত সংখ্যাটো পোৱা যায়। এইটো 1ৰ ধৰ্ম আছিলে। গতিকে তোমালোকে আকৌ চাবা এবাৰ। সৰুৰ পৰা ডাঙৰলৈ সজোৱা। সৰু সংখ্যা তোমালোকৰ কি হয়? 9 হয়। সৰুৰ পৰা ডাঙৰলৈ সজোৱা। সৰুৰ পৰা ডাঙৰলৈ হ'লে তোমালোকে কি লিখিবা? প্ৰথমতে ইয়াত ডাঙৰৰ পৰা সৰুলৈ দেখিছে। গতিকে তোমালোকে 9টো আগত লিখিবা। তাৰপিছত তোমালোকে
990 909 আৰু 990 লিখিবা এই সংখ্যাকেইটা উলটাই দিবা তোমালোকে ইয়াৰ পিছত দিছে তোমালোকৰ 4361 বিস্তাৰ কৰা বিস্তাৰ কিদৰে কৰিব লাগিব 4362 4 আমি দি পিনে শূন্যকে দিলোঁ ইয়াত তিনিটা সংখ্যা আছে গতিকে তিনিটা শূন্য দিলোঁ ইয়াত 3 আছে 3 লিখিলোঁ আৰু দুটা সংখ্যা আছে দুটা শূন্য দিলোঁ 6 লিখি আমি এটা শূন্য দিলোঁ আৰু +2 লিখিলোঁ ইয়াৰ পিছত আমাৰ চাওঁ 6,05,7 চুটি আকাৰত লিখা গতিকে তোমালোকে লিখিবা এইদৰে 6,05,7 বুলি লিখিবা যোগ কৰা আছে 5ৰে বিভাজ্য সংখ্যাবোৰক একক স্থানত কি অংক থাকিব পাৰে 5ৰে বিভাজ্য গ'লে সেই একক স্থানৰ অংক তোমালোকৰ কি থাকিব 0 বা 5 থাকিব পাৰে ইয়াৰ পিছত তোমালোকে লিখিবা 42ৰ মৌলিক উৎপাদকবোৰ নিৰ্ণয় কৰা গতিকে 42টোক তোমালোকে 2ৰে হৰণ কৰিলে কি হ'ব চোৱা 2ৰে হৰণ কৰিলে 2 গুণ 4 2 গুণ 2 3ৰে হৰণ কৰিলে 3 7 গুণ 21 গতিকে তোমালোকে ইয়াৰ 42ৰ মৌলিক উৎপাদকবিলাক লিখিবা 2 3 আৰু 7 ইয়াৰ পিছত তোমালোকক যোগ কৰা দিছিলে যোগ কৰা 9,214 আৰু 7 একক গতিকে 9,000 9 দি 0 আমি 3টা দিলোঁ আৰু 200 আছে গতিকে 200 লিখিলোঁ 6 মানে 60 আৰু তোমালোকক 7 একক মানে 7 এই গোটেইকেইটা প্লাছ কৰাৰ পিছত আমি পালোঁ কিমান 9,267 ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোলৈ মন কৰা এতিয়া সমাধান কৰা সংখ্যাৰ ধৰ্ম প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা ইয়াত দিছে 7 + 5 * 4 কিদৰে মই কৰিছোঁ চোৱা এই 7টোৰে 4টোৰ লগত এবাৰ পূৰণ কৰিছোঁ আৰু যোগ 5টোৰে এবাৰ 4টোৰ লগত পূৰণ কৰিছোঁ গতিকে তোমাৰ 7 4 গুণ 28 হৈ গ'ল আৰু তোমালোকৰ ইয়াত কিমান হ'ল 4 5 গুণ 20 এই দুটা সংখ্যা যোগ কৰিলোঁ 48 পালোঁ এইটো হৈছে ইয়াৰ অংক উত্তৰ এইবাৰ চাম 2 নম্বৰটো তিনিটা অংকৰে লিখিব পৰা সৰু সংখ্যাটোৰ তিনিটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ কৰা গতিকে ডাঙৰ সংখ্যাটো কি লিখিবা তিনিটা অংকৰে লিখিব পৰাতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 আৰু তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 মাইনাছ কৰি দিবা তোমালোকে বিয়োগ কৰি দিবা তেতিয়া কিমান পাবা তোমালোকৰ 899 পাবা ইয়াৰ পিছত চাওঁ আমি 9,806ৰ লগত 3,207 যোগ কৰি 1 লাখৰ পৰা বিয়োগ কৰা গতিকে তোমালোকে যোগ কৰিলে পাবা তোমালোকে কিমান 1,30,000 10 লাখ আছিলে 13,000 পালোঁ 13,000 হ'ল গতিকে আমি এতিয়া 1 লাখৰ পৰা আমি 13,013 মাইনাছ কৰিলোঁ পালোঁ কিমান 86,000 মানে কি 86,987 ইয়াৰ পিছত তোমালোকে সৰল কৰা এই অংকটো মই কৰিয়ে দিছোঁ ভালদৰে মন কৰিবা 5 পূৰণ 7 আৰু তলত দিয়া আছে তোমালোকৰ 14 পূৰণ 20 গতিকে 14টো আমি ভাঙিলোঁ কি 2 পূৰণ 7 আৰু 20টো ভাঙিলোঁ আমি 2 পূৰণ 2 পূৰণ 5 গতিকে 2 2 তোমালোকৰ 5 5 কেঞ্চেল গ'ল আৰু 7 7টো কেঞ্চেল গ'ল থাকিলে তোমালোকৰ ওপৰত 1 আৰু তলত থাকিলে 2 2 3টা 2 2 3টা পূৰণ কৰিলে 8 হ'ব গতিকে উত্তৰ হৈ গ'ল এইটো 8/1 ইয়াৰ পিছত দিছে তোমালোকৰ 5,445 সংখ্যাটো 11 বিভাজ্য হয়নে গতিকে তোমালোকে 5 আৰু 4 যোগ কৰিবা 5 আৰু 4 যোগ কৰিলে তোমালোকৰ 9 হ'ব আৰু 4 আৰু 5 যোগ এটা এৰি এটা যোগ কৰিবা যোগ কৰাৰ পিছত 9 পালোঁ আৰু বিয়োগ ফলটো কিমান পালোঁ আমি বিয়োগ ফলটো আমি 0 পালোঁ যদি বিয়োগ ফল 0 হয় 0 হোৱাৰ বাবে যদি বিয়োগ ফল 0 হয় তেতিয়াহ'লে আমি 11 বিভাজ্য যাব যদি বিয়োগ ফল 0 নহয় তেতিয়াহ'লে 11 হৰণ নাযায় গতিকে আমাৰ এইটো হৈছে 0 হৈছে গতিকে এইটো 11 বিভাজ্য হ'ব চুটি হৰণ পদ্ধতিৰে 12 18 আৰু 24ৰ লসাগু নিৰ্ণয় কৰা গতিকে তোমালোক ইয়াত কৰি দিছোঁ ভালদৰে চোৱা 2ৰে হৰণ কৰিলোঁ 2 6 গুণ 12 2 9 গুণ 18 2ৰে হৰণ কৰিলোঁ 2 12 গুণ 24 ইয়াৰ পিছত 3ৰে হৰণ কৰিলোঁ 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 ইয়াৰ পিছত তোমালোকৰ 2ৰে হৰণ কৰিলোঁ 2 গুণ 2 3টো নাযায় নমাই দিলোঁ আৰু 2 2 গুণ 4 এইদৰে তোমালোকে 4টো নমাই দিলোঁ আৰু ইয়াৰ পিছত তোমালোকে কি কৰিলোঁ 3ৰে হৰণ কৰিলোঁ যেতিয়া 3ৰে হৰণ কৰিলে আমাৰ কি ওলালে 3 গুণ 3 আৰু 4টো নমালোঁ আৰু 2ৰে দিলোঁ লাষ্টত 2 গুণ 2 গতিকে ইয়াৰ লসাগু আমি কিমান পালোঁ 144 গতিকে তোমালোকে ভালদৰে চাই ল'বা এবাৰ কিদৰে কৰিছোঁ মই
দীৰ্ঘ হৰণ পদ্ধতিৰে 144 আৰু 132ৰ গসাগু নিৰ্ণয় কৰা। প্ৰথমতে 132ৰে আমি হৰণ কৰিলোঁ, 144ক কেইবাৰ দিলোঁ? একবাৰ, বাকী থাকিলে 12। এই 12টোৰে আমি আকৌ 132ক হৰণ কৰিলোঁ, কেইবাৰ দিলোঁ? 11 বাৰ, আৰু বাকী থাকিলে তোমালোকৰ শূন্য। গতিকে তোমালোকৰ গসাগু হ'ব কিমান? এই 12টোৱে হ'ব। গতিকে তোমালোকে গসাগু লিখিবা কি? 12। উৎপাদক বৃক্ষৰ সহায়ত বাসটোৰ উৎপাদকবোৰ ওলোৱা। গতিকে তোমালোকে চাবা, মই বৃক্ষবিলাক ভাঙি দিছোঁ, তোমালোকে ইয়াৰ উৎপাদকবিলাকো লিখি দিছোঁ। গতিকে ভালদৰে চাই ল'বা, মিলাই ল'ব পাৰিবা। ইয়াৰ পিছত 1936ৰ বৰ্গমূল নিৰ্ণয় কৰা। গতিকে বৰ্গমূল কিদৰে ওলাইছোঁ ভালদৰে মন কৰা। প্ৰথমতে দুটাকৈ চিন দি লৈছোঁ ওপৰত। 19ৰ কাম আগতে কৰিছোঁ। 19ৰ কাম কিন্তু 4 4 গুণ 16 আৰু 5 5 গুণ 25 বেছি হৈ যাব। গতিকে মই 4 4 গুণ 16 দিলোঁ, আৰু বাকী থাকিলে আমাৰ কিমান? 3। এইফালে নামি যাব তোমালোকৰ 36। ইয়াত 4 আছে, ইয়াত আৰু দুগুণ, ইয়াত 8 বহিব। ইয়াত যিমান বাৰ দিবা ইয়াতো সিমান বাৰ দিম। 4 বাৰ দিলোঁ, 4 4 গুণ 16, 4 8 গুণ 32 একে 33। গতিকে তোমালোকৰ বৰ্গমূল পালা তোমালোক কিমান? 44। গতিকে লিখিবা 1936ৰ বৰ্গমূল হৈছে 44। এটা পুথিভঁৰালত 9560খন ইংৰাজী ভাষাত লিখা আৰু 2075খন হিন্দী ভাষাত লিখা আৰু 11025খন অসমীয়া ভাষাত লিখা কিতাপ আছে। পুথিভঁৰালটোত মুঠতে কিমানখন কিতাপ আছে? আৰু 10টা কোঠালিত কিতাপবোৰ সজালে প্ৰতিটো কোঠালিত কিমানকৈ কিতাপ থাকিব? গতিকে তোমালোকে কি লিখিবা? ইংৰাজী কিতাপ আছে 9560খন, হিন্দী কিতাপ আছে 2075খন, আৰু অসমীয়া কিতাপ আছে তোমালোকৰ 11025খন। এই গোটেইবিলাক যোগ কৰি তোমালোকে পালা কিমান? 22660খন। প্ৰতিটো কোঠাত কিতাপ থাকিব তোমালোকে 22660খনক আমি 10ৰে হৰণ কৰিলোঁ। 10ৰে হৰণ কৰিলে আমাৰ 2264খন হ'ব। গতিকে ইয়াৰ উত্তৰ পালোঁ আমি। ইয়াৰ পিছত তোমালোকে 6 নম্বৰ প্ৰশ্নটো চাবা এতিয়া। বৰ্গাকাৰত থকা বাগিচা এখনত দীঘে পথালিয়ে সমানকৈ শাৰীকৈ 159 জোপা গছ নাৰ্জী ফুল আছে ৰোৱা আছে। প্ৰতিটো শাৰীত কিমান জোপাকৈ ফুল আছে ওলোৱা। গতিকে তোমালোকে ইয়াৰ বৰ্গমূল উলিয়াবা। বৰ্গমূল মই পালোঁ 13। গতিকে তোমালোকে প্ৰতিটো শাৰীত 13 জোপাকৈ গছ আছে। ইয়াৰ পিছত তোমাৰ নেক্সট খালী ঠাই পূৰ কৰা। ৰেখাখণ্ডৰ প্ৰান্তবিন্দু ডেছ কেইটা থাকে? তোমালোকে লিখিবা 2টা। চুক নথকা এবিধ বস্তুৰ নাম হ'ল তোমালোকে গোলক লিখিবা। গোলকৰ তল ঘনকৰ তল কেইখন থাকে? 6খন। সমকোণ এটাৰ জোখ কিমান ডিগ্ৰী থাকে? 90 ডিগ্ৰী। এটা কোণত ডেছটা বাহু থাকে, এটা কোণত দুটা বাহু থাকে। সূত্ৰ লিখি চিত্ৰ অঁকা। কি দিছে? যিকোনো 3টা সমকোণী ত্ৰিভুজ সমকোণ। গতিকে দেখিবা 90 ডিগ্ৰী কোণবোৰক সমকোণ বোলে। ইয়াত লিখি দিছোঁ মই, আৰু ছবি এটাও বনাই দিছোঁ, তোমালোকে চাই ল'বা। ইয়াৰ পিছত সম্পূৰক কোণ। দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হ'লে সেই কোণবোৰক সম্পূৰক কোণ বোলে। যেনে তোমালোকৰ ছবি দি দিছোঁ, চাই ল'বা। ৰশ্মি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অসীমলৈ যোৱা বিন্দুবোৰৰ সমষ্টিক ৰশ্মি বোলে। ছবি দি দিয়া হৈছে, ভালদৰে চাই ল'বা। সমবাহু ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ 3টা বাহু সমান থাকে তেনে ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলে। ছবি বনাই দিয়া হৈছে, ভালদৰে চাই ল'বা। ইয়াৰ পিছত সৰল কোণ। 180 ডিগ্ৰী কোণবোৰক সৰল কোণ বোলে। ইয়াত তোমালোকে ছবি দেখুৱাই দিয়া হৈছে। এইবাৰ তোমালোকৰ 9 নম্বৰখিনি চোৱা। তলত দিয়াবোৰৰ আকৃতিসমূহ লিখা। লুডুৰ গুটি কি আছে? ডাইচ বুলি কয়। ইয়াক কি আকৃতি আছিলে? তোমালোকে লিখিবা ঘনক আকৃতিৰ। মাৰ্বল তোমালোকৰ গোলক আকৃতিৰ থাকে। কিতাপ তোমালোকৰ লিখিবা আয়তীয় ঘনক। মন্দিৰৰ চূড়া তোমালোকে লিখিবা শংকু আকৃতিৰ। ইয়াৰ পিছত আৰু তোমালোকৰ কোণমান যন্ত্ৰৰ সহায়ত PQR 75 ডিগ্ৰী অংকন কৰিবলৈ কৈছিলে। গতিকে তোমালোকে কোণমান যন্ত্ৰ লগাই ল'বা। মই লগাই লৈছোঁ। ইয়াৰ পিছত তোমালোকে সত্যাপন কৰি দেখুওৱা যে এটা ত্ৰিভুজৰ বহিকোণৰ 3টাৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। ছবিটো বনাই ল'বা এইদৰে। ইয়াত দেখিবা এটা ABC ত্ৰিভুজৰ ইয়াৰ বহিকোণ ক্ৰমে PAC, AB, Q আৰু BCR।
প্ৰমাণ কৰিব লাগে যে PAC ABQ আৰু BCR = 360 ডিগ্ৰী কিদৰে কৰিবা চোৱা প্ৰমাণত কি কৰিবা এই গোটেইবিলাক কোণ যোগ কৰিবা দুটা কোণ যোগ কৰিলে 180 পালো 1 নম্বৰ লিখিলো তোমালোকে এবাৰ মই বুজাই দিয়া না তোমালোকে নিজে চাই ল'বা এবাৰ আৰু যদি বুজি নোপোৱা মোক কমেন্টত জনাবা তেতিয়া মই তোমালোকক নিশ্চয় জনাম গতিকে তোমালোকে যদি অসুবিধা পোৱা মোৰ এই নম্বৰটোত তোমালোকে ফোন মাৰিব পাৰিবা ফোন মাৰিলে মই তোমালোকক ফোনত হলো তোমালোকক উত্তৰবিলাক কোৱাই দিব চেষ্টা কৰিম তোমালোকে এবাৰ চাই ল'ব নম্বৰটো 9365 01 3204 এই নম্বৰ তোমালোকে হোৱাটছআপ যোগে তোমালোকে সুধিব পাৰিবা ইমানখিনি আছিল তোমালোকৰ 2018 বৰ্ষৰ এখন প্ৰশ্ন পেপাৰ সম্পূৰ্ণৰূপে মই কৰাই দিলো যদি তোমালোকে বুজি নোপোৱা ভিডিওটো এবাৰ ভালদৰে আকৌ এবাৰ ঘূৰাই চাবা আজিলৈ মই তোমালোকক ভিডিওটো ইমানতে সমাপ্ত কৰিব বিচাৰিছো গতিকে তোমালোকে যদি ভিডিওটো ভাল পাইছা বা তোমালোকৰ উপকৃত হৈছে তেতিয়া তোমালোকে ভিডিওটো এবাৰ লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই ইমানতে তোমালোকক সামৰণি মাৰিছো নেক্সট ভিডিওত আকৌ লগ পাম